সোনকালে আজি ৰ'দ দিওঁতে কাপোৰকেইটা ধুই লওঁগে দেই, নহ'লে বতৰৰ যিহে মহিমা একো ধৰিব নোৱাৰি। এই মাত্ৰ বৰষুণ আহে, এই মাত্ৰ আকৌ ৰ'দ দিব। পৰহিৰে চাওঁতে চাওঁতে বিহু পালেহিয়ে। কাপোৰ কানিবোৰ ধুই আজি আজৰি হৈ থাকোঁ পাই। অ' খুৰী। অঁ বৰ্ণালী, এই কচোন। অ' খুৰী, তোমালোকৰ সেই পিঠা পোৰা টাৱাখন দিবা নেকি বাৰু? আমাৰখন সেই ভাঙি থাকিলে নহয়। এতিয়া পিঠা বনাবলৈ উলিয়াওঁতেহে গম পাইছোঁ। তোমালোকৰ টাৱাখনকে দিয়াচোন মোক। নে তুমি পিঠা বনাবা নেকি এতিয়া? অঁ সেইখন আকৌ সেই মোকো লাগিব নহয়। এতিয়া সেই পিঠা বাৰু মই ঘৰত নবনাওঁ, এই মা ঘৰতে পুৰিম বুলি ভাবিছোঁ। এই কি কৰিবি এতিয়া? মোকো লাগিছিলে নহয়, মই পিঠাগুড়িটাকে খুন্দি মেলি আজৰি কৰি থৈছোঁ। তাকে বোলো সেই কাপোৰকেইটা ধুই মেলি পিঠাগুড়িলৈ যাম বুলি ভাবিছিলোঁ আকৌ। অঁ হয় নেকি? এটা কাম কৰা নহ'লে, মইতো পিঠাগুড়ি খুন্দাই নাই। মই আবেলিকৈ পিঠাগুড়ি খুন্দিম, মই ৰাতিকৈ পুৰি ল'ম পিঠাকেইটা। তুমি তেতিয়াহ'লে দিনত পুৰি আহা। অঁ ঠিক আছে বাৰু, হ'ব দে। ঐ নবৌ, কেনেকুৱা? কেনেকুৱা হ'ব আৰু, ভালেই আছে বাৰু। পিছে তোৰ কেনেকুৱা? মোৰনো কেনেকুৱা হ'ব আৰু, আছোঁ আৰু ভাল বেয়া মাজতে। পিছে পল্লৱী, ভালে আছ? কি হ'ল তোৰ, সেই বিয়া ওলাইছে বোলে শুনিছিলোঁ আৰু মানুহৰ মুখত। পিছে এইবাৰ তেতিয়াহ'লে তোৰ বিয়াখন খাবলৈ পাম আৰু ন? অঁ মণিষা পেহী, হয় বাৰু সি চাবলৈ আহিছিলে ল'ৰাই। খালি মোৰহে পচন্দ হোৱা নাই। মানে মই পচন্দৰ মতে ল'ৰা তেনেকৈ পোৱাই নাই। সেইকাৰণে আৰু ইমান বিয়া হ'বলৈ মন নাই। পচন্দ নহ'লেনো কেনেকৈ বিয়াখন হওঁ। হয় নেকি? আকৌ শুনিছিলোঁ বোলে প্ৰথমৰটো সেই বিজনেছমেন, পিছৰটো বোলে চাকৰিয়াল। টকা পইচাহে লাগে আজিকালি। কি আৰু মনৰ পচন্দ অপচন্দ। নে আকৌ তোৰ বিয়া হ'বলৈ মন নাই নেকি? নে তই কাৰোবাক আকৌ মনে মনে কথা দি থৈছ? নাই নাই মণিষা পেহী, মইনো কাক কথা দি থ'ম বাৰু। কোনোবা ভাল পোৱা ল'ৰা থকা হ'লে ইমান দিনে বিয়াই পাতিলোহেঁতেন। এইটো বয়সলৈকে ৰখি নাথাকিলোহেঁতেনেই। হ'ম আৰু বিয়া, মনৰ পচন্দ মতে দৰা পালে নিশ্চয় হ'ম। এইকেইজন মানে মোৰ বয়সতকৈ বহুত ডাঙৰ। আচলতে মোৰ দেউতাতকৈ এজন ডাঙৰহে হ'ব নেকি। এজনতো দেউতাৰ বয়সে আহিছিলে। সিহঁতৰ সমানৰ মানুহৰ লগত আৰু মই কেনেকৈ বিয়া হ'ম বাৰু? অঁ কথা সেইটোহে। মই আকৌ বোলো আকৌ কাৰোবাক কথা দি থৈছ নেকি, সেইকাৰণে চাগে ইমান দৰা হৈছে যদিও পচন্দ হোৱা নাই, সেই বুলি ভাবিছিলোঁ আৰু। খুৰী, মই গৈ থাকোঁ দিয়া। কি হ'লেও প্ৰতিভা নবৌ, পল্লৱী আকৌ বেয়াই পালে নেকি? ইমান একেবাৰে ফাউতকৈ গুচি গ'লগৈ যে, মোক দেখোন যাওঁ বুলিও নক'লে। নহয় অ' অইনটো কথা। তাইক যোনে দিনে যেতি কৈয়ে আছে বিয়া নোহোৱাৰ কাৰণে। কিমান শুনিব আৰু মানুহৰ কথা। আৰু হয়ো হয়, ল'ৰাকেইজন অহাটো আহিছে বাৰু। খালি এজন যে আমাৰ সেই ককাইদেউতকৈও বিৰাট ডাঙৰ হ'ব, আৰু এজন সেই ককাইদেউ বয়সীয়াই হ'ব। ইমান ডাঙৰ ডাঙৰ মানুহকেইজনৰ লগত এইবাৰো কেনেকৈ বিয়া হ'ব বাৰু? আৰু মানুহবোৰ মানে অইনটো কাম নাই আৰু দেই, অকল এইবোৰ লোকৰ ঘৰত কি হৈছে কি নাই, অকল সেইবোৰে আলোচনা কৰা পাই। নাপায় সেনেকুৱা কৰিবলৈ। অঁ তাকে দেই, মানুহবোৰ কাম নাই আৰু দেই। লোকৰ ঘৰত কি হৈছে কি নাই, কি বাৰু ইমান দৰকাৰ সিহঁতৰ জানিবলৈ। তই বহি আহ। অঁ বহোঁ বাৰু। পিছে সেই নবৌ, মিছা ক'লেনো কিটো হ'ব। এই কালি মই আলোচনা কৰি থাকোঁতে গম পালোঁ বোলে তাইক সেই চাবলৈ আহিছিলে বোলে, পচন্দ নকৰিলে বোলে। মানুহে কৈছে আৰু এই পচন্দ কৰি থোৱা ল'ৰা আছেই আৰু বোলে, আৰুনো কি লাগে বোলে, সেই বুলি ক'লে হেৰৌ। তাকে মই সুধিলোঁ, মই বোলো কোননো তাইক বোলো পচন্দ কৰি থৈছে বোলো, তাইনো বোলো কাক পচন্দ কৰি থৈছে? এই আছে বোলে ঘৰতে বোলে, এনেকৈ বুলি ক'লে মানুহে। মই বোলো কাৰ কথা ক'লে? ইমান কথাবোৰ গুৰুত্ব দি নাথাকিলোঁ আৰু মই। সেইখন জানিছেনে, এতিয়াহে মই গম পাইছোঁ ঘৰতে বুলি কওঁতে কাৰ কথা ক'লে। অঁ ঘৰতে বুলি কাৰ কথা ক'লে সিহঁতি? মইহে ভাবিছোঁ দেই, নবৌ হ'বও পাৰে নহ'বও পাৰে। এই আপোনালোকৰ ভাইটিৰ কথা কৈছে নেকি ঠিক নাই, পলাশৰ কথা। কি? পলাশৰ কথা মানুহে এনেকৈ কৈছে? মই একদম জেগাতে ঠিকছে দি থৈ আহিছোঁ নহয়। মই বোলো হেৰৌ, এইটো বোলো সেই সিহঁতৰ ঘৰৰে ল'ৰা, মোমাই ভাগিন সম্পৰ্ক। তহঁতিনো বোলো কেলৈ এইবোৰ কথা আলোচনা কৰিছ বাৰু, নাপায় নহয় বোলো, সেই বুলি ক'লোঁ ঠিকছে। তাৰপৰা সিহঁতি কৈছে আকৌ, বোলে ক'লে কিটো হ'ব বোলে, ৰাতিপুৱা শুই উঠাৰ পৰা বোলে গধূলিলৈকে ৰাতিলৈকে ভাত খোৱালৈকে বোলে অনামত বোলে সিহঁতৰ ঘৰতে সোমাই থাকে। কি আছেও বোলে ইমান, সেই বুলি ক'লে জানিছে মোক। বাই, সি একদম সৰুৰ পৰা একেলগে সিহঁতি দুয়োটা সেই একেলগে খেলি ধূলি ডাঙৰ দীঘল হোৱা। আহে আৰু তাৰ তেনেকৈ লগো নাই। এইকেই সকলোবোৰ কথা কয়, এই লগতে সকলোবোৰ কথা পাতে, আহে আৰু। সেইটোনো আৰু মানুহ ইমান চকু নাই। ইছ ৰাম, মানুহবোৰ মানে উপায় নাই আৰু দেই। সঁচাকৈ আৰু পাই, মানুহখনৰ পৰা উপায় নাই আৰু। যিখন কৈছে বোলে সেই বাইকজনী বোলে সেই ঘৰৰ কিনাৰতে থাকে, এই বাইকজনী বোলে সেই নেদেখে নেকি বোলে, সেই চকু মুদা কলি হৈ থাকে বোলে। কি কয়, ভতিজাককে বোলে সেই ভাইককে বোলে ভিতৰত সোমাই থ'ব বোলে। সেই বুজাই নিছে নব, যিখন আলোচনা কৰিছে নহয় মানুহে। বাই, মানুহবোৰনো ইমান বেয়া নে? এইবোৰ কথানো বাৰু আলোচনা কৰিব লাগেনে? ধেৎ তেৰিকা, মই যে কেতিয়াও ভবা নাছিলোঁ দেই মানুহবোৰ যে ইমান বেয়া হ'ব পাৰে বুলি। পিছে মণিষা, তই ভালে কৰিলি পাই, মোক সকলোবোৰ কথা ক'লেহি। আপোনাৰ কথা কৈছা, মোক কওঁ লাগি আছে।
সেইকাৰণে বাপেকে সি আহিলোঁ ক'বলৈ। মইতো কওঁ কিছু নবসেৰো মানুহে বুলি ইমান বেয়া বেয়াকৈ আলোচনা কৰিছে, সেই বুলিয়ে আহিলোঁ। একদম ঘৰত থাকিবই পৰা নাই শান্তিত মই। সেইকাৰণে আপোনাক সেই কথাখিনি কম বুলিয়ে আহিলোঁ পাই। ভালে কৰিলে। পিছে বচোন দেই, মই তোলৈ চাহ পানী অকণ কৰি আনোগৈ। অঁ ঠিক আছে নবৌ। মই ঘাইজনীয়ে, মোক প্ৰতিমা নবৌৱে ভালদৰে চিনিয়ে পোৱা নাই। এইবোৰ কথা যে বেলেগে কোনো উলিয়াই ফুৰা নাই, এইবোৰ কথা যে উলিয়াই ফুৰা একমাত্ৰ মানুহজনী ময়েই, সেইটো কথা নবৌ এতিয়ালৈকে গমেই পোৱা নাই। ক'তো থাকি মই শান্তি পোৱা নাই। চাৰিওফালে কেৱল মোৰে আলোচনা মানুহবোৰৰ। মই কাৰোবালৈ বিয়া হওঁ নহওঁ সেইটো মোৰহে কথা। সিহঁতৰ আলোচনা কৰিবলৈ সিহঁতৰ কি হ'ল বাৰু? কেলৈ বাৰু আমাৰ মানুহবোৰ এনেকুৱা বাৰু? এজনী ছোৱালীক যদি সিহঁতি সময়মতে বিয়া নহয়, তেতিয়াহ'লে কথা শুনাই মানে পাগল কৰি দিব, শান্তি নাইকিয়া কৰি দিব। কি যে মানে নহয় মানুহবোৰ। মোকটোতো অশান্তি কৰিছেই, লগতে মোৰ দেউতাকো বহুত অশান্তি কৰিছে দেই মানুহবোৰে। শান্তিকে সিহঁতি জীয়াই থাকিবলৈকে নিদিব নেকি ঠিক নাই। কেতিয়াবা এনেকুৱা লাগে ঘৰ চৰ এই যেন বহুত দূৰলৈ ক'ৰবালৈ গুচি যামগৈ নহয়, কিন্তু সেয়া কৰিব আকৌ নোৱাৰোঁ নহয় মই। কি ক'ম আৰু, এইখন সমাজত এনেকৈ মৰি জীয়াই থাকিব লাগিব। পল্লৱী, কেনিবা যোৱা ব'লা। নাই, এনেহে ঘৰৰ পৰা অকণ ওলাই আহিছিলোঁ। পিছে তুমি ক'ত যোৱা? ময়ো এনেহে ওলাই আহিছিলোঁ। পিছে ভালে আছা নহয় তুমি? ঘৰত সকলোৰে ভাল তোমালোকৰ? অঁ ভালেই, সকলোৰে ভাল। হ'ব দিয়া, তুমি ৰোৱা দেই, মই আহি থাকোঁ। ৰ'বাচোন ৰ'বা, যোৱাই নে? মই আকৌ তোমাৰ ওচৰলৈহে আহিছিলোঁ। অঁ, মোৰ লগত তোমাৰ কিবা কথা আছিল নেকি? নাই, এনেই মাতিছোঁ আৰু। ছোৱালীজনী বহুত দিনৰ মূৰত দেখিছোঁ যে। অঁ হ'ব দিয়া, তুমি ৰখা দেই, মই গৈ থাকোঁ, মোৰ মানে দেৰি হ'ব নহ'লে। শুনাচোন পল্লৱী, শুনাচোন। এই খেলা গুচিয়ে গ'ল নহয়। কিয় জানো আজি কেইদিনমানৰ পৰা পল্লৱীক মোৰ খুব ভাল লগা হৈছে। নাজানো, তাইক মোৰ খুব ভাল লাগে পাই। কি জানিবা তাইৰ লগত মোৰ ভালপোৱা হৈ গ'ল নেকি ঠিক নাই। যি হওক যি নহওক, মহেন্দ্ৰ কাইটিৰ ওচৰলৈ যাব লাগিব। পল্লৱীক মোলৈ বিয়া দিয়ে নেকি সুধিব লাগিব। যাওঁ, এতিয়া মোৰ ঘৰলৈ গৈ থাকোঁ। তাইক অহা দেখিহে ওলাই আহিছিলোঁ মই। কি হ'ল মহেন্দ্ৰ? শুনিছোঁ কি এইখন বিয়াও কেঞ্চেল হ'ল নেকি তহঁতৰ? অঁ মহেন্দ্ৰ কাইটি, ময়ো শুনিছিলোঁ পাই। কি হ'ল, পল্লৱী কি বিয়া নাপাতিম বুলি ভাবিছে নেকি তাই? এই নহয় অ', ছোৱালীজনীৰ গাত দুখ নাই। আচলতে প্ৰথমৰজন বাৰু ঠিকেই আছিলে, খালি বয়সত অকণমান ডাঙৰ আছিলে। এতিয়া যোনজন আহিছিলে সেইজন যে মোতকৈও ডাঙৰহে হ'ব নেকি ঠিক নাই। দেৱেশ্বৰ কাইটি আনিছিলে আকৌ। ইমান বুঢ়া মানুহজনীলৈনো কেনেকৈ বিয়া দিওঁ বাৰু হেৰৌ। সেইকাৰণে আৰু তাইও, ময়ো ক'লোঁ পচন্দ নাই হোৱা বুলি, সেইকাৰণে তাইও আৰু পচন্দ নাই হোৱা বুলি ক'লে আৰু। অইনটো একো কথা নাই অ'। অঁ হয় নি? সেইটোৱে কথা। ইমান ডাঙৰ মানুহলৈ কেনেকৈ বিয়া দিব বাৰু হয়? এই ছোৱালীজনীৰ বয়সো ইমান হোৱা নাই নহয়। হৈছে বাৰু বিয়া দিব পৰা যথেষ্টখিনি বয়স হৈছে, হ'লেও আৰু মোতকৈ ডাঙৰ মানুহ এটালৈ বাৰু কেনেকৈ বিয়া দিম বাৰু তাইক? হয় বাৰু দে, এই খালী মানুহবোৰেহে যি টি ৰকম কথা উলিয়াইছে হিৰো। বোলে তাই কোনোবা ভাল পোৱা আছে, কিবা আছে। শুনিছোঁহে আৰু, সঁচা মিছা আমি নাজানো। আৰু মাইকী মানুহৰ কথাহে, আমি মাত মাতিবলৈ নাজানো। কিন্তু সেই কৈছে আৰু তাকে শুনিছোঁ পাই। সেইবোৰ শুনি পেলাই আকৌ বেয়াও লাগিছে। হয় অ', মিছানো কি ক'ম, মানুহৰ ৰকম কথা মই শুনিছোঁ আৰু। কিনো কবি আৰু, উপায় নাই। ছোৱালীজনী ঘৰত আছে যেতিয়া বাপেকে আৰু কথা শুনিবই লাগিব। তাইক উলিয়াই নিদিয়ালৈকে মোৰ শান্তি নহ'ব। মানুহৰ কথা শুনিয়ে থাকিব লাগিব আৰু। তাকেহে পাই। হ'লেও এইবাৰ পালে মানে কোনোবা যদি পাওঁ দি দিবি আৰু সোনকালে দেই। দিম বুলি ভাবিছোঁ। খালি মানুহবোৰ ইমান বয়সীয়া মানুহবোৰ আহিলে মানেনো কেনেকৈ দিব বাৰু। সেইকাৰণেহে কেঞ্চেল কৰা হৈছে, অইনটো একো কথা নাই বাৰু। বহিছে আপোনালোক? অঁ বহিছোঁ। বহিয়া। পিছে ইমান গভীৰনো কিহৰ আলোচনা চলি আছিলে হয়? নে মই আহি আকৌ ডিষ্টাৰ্ব দিলোঁ নেকি? নাই, ডিষ্টাৰ্বনো কি দিবি আৰু। এনেই আমি কিবাকিবি কথা আলোচনা কৰি আছিলোঁ। অইনটো কথা নহয় অ'। এই মহেন্দ্ৰ কাইটিৰ ছোৱালীজনীৰ কথাহে পাতি আছিলোঁ। এই ছোৱালীজনী বোলো সেই ইটো দৰা আহিছে পচন্দ হোৱা নাই, সিটো দৰা আহিছে পচন্দ হোৱা নাই। তাকে বোলো পাতি আছিলোঁ আৰু সেইবোৰকে। অঁ সেইটো কথাহে পাতি আছিলে নেকি? পিছে মোৰো কথা এটা ক'বলগীয়া আছিলে পাই। কি কথা ক'বলগীয়া আছিলে? ক আকৌ। অইনটো কথা নহয় মহেন্দ্ৰ কাইটি, আপোনাৰ লগতহে কথা এটা আছিলে মোৰ। মোৰ লগত আকৌ কি কথা আছে?
কচোন বাৰু। দাইটি, আচলতে আপোনালোকৰ বৰ্ণালীক মোৰ বৰ পচন্দ হৈছে। বৰ্ণালীক মোলৈ বিয়া দিব নেকি বাৰু? অঁ হয় নেকি? সেইটোৱে কথা মানে। পিছে মনটো কেতিয়া কেনেকৈ দিম বুলি ক'ম? ছোৱালীকে সুধি ল'ব লাগিব নহয়। ছোৱালী মনৰ কথাহে, মোৰনো কি আৰু। অঁ, দৰা দেখোন গাঁৱতে পালে, মহেন্দ্ৰ কাইটিও। বা দেখিছনে বাৰু মহেন্দ্ৰ, ক'ত কথা কেনেকৈ কি ওলাই যায়। আমি ছোৱালীজনী সেই বিয়া কথা পাতি আছিলোঁহে, ই আকৌ সেই তোৰ ছোৱালীজনী খুজিবলৈকে আহিলে। মই মোৰ মনৰ কথাটো কৈছোঁ আৰু। এতিয়া তাইৰ বিয়া হয়নে নহয় তাইৰ কথা। তাইৰ বিয়া নহ'লেও মোৰ একো আপত্তি নাই। মই অকল মোৰ মনৰ কথাটোহে কৈছোঁ। দাইটি, আপুনি সুধি পেলাই মোক জনাবচোন দেই। মই এতিয়া আহিছোঁ। ঠিক আছে বাৰু দে, মই তাইক সুধি পেলাই জনাম বাৰু। পিছে মই আহিছোঁ, আপোনালোকে বহক। অঁ যা যা। এই দেৱেন, কেলে ইয়াৰ কথা মই মাজতে দেখোন খুব বেয়া বেয়াকৈ শুনিছিলোঁ। ই বোলে সেই বিয়া পতা নে কি বোলে, হয় নহয় বাৰু? অঁ সি বিয়া পতা। ঘৈণীজনী কেলে গুচি যোৱা নাই জানো? পিছে এতিয়া ভাল হৈছে বোলে সি। আগৰ গোটেই তাৰ স্বভাৱ চৰিত্ৰ নাইকিয়া হ'ল বোলে পাই। ল'ৰাটো বোলে সেই খেতি পথাৰতো নামিছে। এতিয়া গাড়ী চাড়ী চলাই নহয়। পইচা দুটকমান আছে বাৰু তাৰ। ভাল হ'ল বুলি শুনিছোঁ আৰু। এতিয়া এইবোৰ সেই ভাগ্য কথাই, কাৰ গাত দুখ কাৰ গাত দুখ কিনো গম পাম আৰু, হয় নহয় বাৰু? অঁ হয় বাৰু। পিছে ছোৱালীজনীক মই এতিয়া গৈ পেলাই কথাবোৰ ক'ব লাগিব। তাই বা আকৌ মান্তি হয়নে নহয়। অঁ কৈ চাবি আৰু মানুহৰ কাৰ ভাগ্যত কি হয়নো কোনে জানে, নহয় জানো? এতিয়া তাৰ কিবা এটা হ'বলগীয়া আছিলে হ'ল আৰু। এতিয়া আৰু সেই বুলি যদি আৰু চবেই তাক ঘৃণা কৰি থাকোঁ বা হাঁহি থাকোঁ, সেয়া জানো হ'ব? সেয়া কৰিলে নহ'ব নহয়। এনেকৈ মিলিজুলি চলিব লাগিব আৰু। ময়ো শুনিছোঁ বাৰু দেই, ল'ৰাটো আগতকৈ বোলে ভাল হ'ল পাই। স্বভাৱ চৰিত্ৰও বোলে ভাল হৈছে বোলে, শুনিছোঁ পাই। তাকে কথাটো পাতিছা, গাঁৱতে জোৱাইটো হ'লে তোৰো ভাল হ'ব, সকলোৰে ভাল হ'ব দেচোন, নহয় জানো? দেখি থাকিবি সদায় ছোৱালীজনীক, তাইও আহি থাকিব পাৰিব বিপদে আপদে, তইও যাব পাৰিবি। চাই লওঁ আৰু কথা বতৰা পাতি পেলাই চাই লওঁ কি হয় মানে ভাল হোৱাটো বিচাৰোঁ আমি। তাকেহে এই ঘৰলৈ গৈ পেলাই আজি কথাবোৰ পাতিব লাগিব মই। মাজনী, তই এইটো সময়ত কেলৈ শুই আছ? তোৰ গা চা কিবা বেয়া লাগিছে নেকি? নাই দেউতা, এনেহে শুই আছোঁ। কি হ'ল কচোন? তোৰ গা মনবোৰ বেয়া লাগিছে নেকি বাৰু? তোৰ কথাকেইটা শুনি মোৰ তেনেকুৱাহে লাগিছে। নাই, একো বেয়া লগা নাই, এনেহে শুই আছোঁ। পিছে তুমি ইমান সোনকালে আহিলে যে আজি? অঁ সোনকালে গুচি আহিলোঁ। মাজনী, তোৰ কাৰণে মই খবৰ এটা লৈ আহিছোঁ। তই কি কৰ আৰু? কি খবৰ দেউতা, কোৱাচোন? মানে মাজনী, আমাৰ গাঁৱৰ সেই ইটো চুকৰ যে ৰাজীৱ, এই ৰাজীৱে বোলে তোক বৰ পচন্দ কৰে। সি তোক বিয়া পাতিব খুজিছে মাজনী। তই তালৈ বিয়া হবিনে? ৰাজীৱ মানে? সি এবাৰ বিয়া পতা নাছিল জানো দেউতা? তাৰ কথাই কোৱা নাই জানো তুমি? অঁ মাজনী, তাৰ কথাই কৈছোঁ। সি এবাৰ বিয়া পাতিছিলে বাৰু। এই ঘৈণীজনী গুচি গ'ল নে কি এনেকুৱা। আগৰ নিচিনা তাৰ স্বভাৱ চৰিত্ৰ নাই বোলে। ল'ৰাটো এতিয়া বৰ ভাল হৈছে পাই। গোটেইখন বোলে খেতি চেতি কৰিছে, কাম চামো কৰিছে বোলে। আগৰ স্বভাৱ নাইকিয়া হ'ল। তাকে আজি সি মোক সুধিলে সি তোৰ কথা, বোলে বিয়া দিব নেকি? তোক বোলে সি বৰ পচন্দ কৰে। তাকে সেইকাৰণে মই বোলো ৰ'বা বোলো, মই এনেকৈ ক'ব নোৱাৰিম নহয়, মাজনীক বোলো সুধিব লাগিব। সেইবুলি কৈ থৈ আহিছোঁ বাৰু। তাকে তোক সুধিছোঁ, তই কি কৰ আৰু এতিয়া? দেউতা, সি এবাৰ বিয়া পতা মানিছোঁ বাৰু। তাৰ কিবা কাৰণত ঘৈণীয়েক গুচি গ'লগৈ। কিন্তু তাৰ এবাৰ বিয়া পতা বুলি নহয়, তাৰ অন্য বেলেগ মাইকী মানুহৰ লগতো তাৰ কিবা লেটিপেটি আছিলে। গোটেই গাঁৱৰ মানুহে গম পায় দেখোন দেউতা। তুমি কি এইবোৰ কথা গম নোপোৱা নেকি? গম পাওঁ বাৰু। এতিয়া ভাল হ'ল সি, সেইবোৰ বহুত যুগৰ কথা আৰু। আজি কেইবছৰ হ'ল আৰু, 3 বছৰ 4 বছৰমান হ'ব হ'ল। তেতিয়াৰ পৰা তাৰ একো বদনাম শুনা নাই নহয়। সি এতিয়া বহুত ভাল ল'ৰা হ'ল। সেই তোক আৰু বিয়া পাতিম বুলি কৈছে। তাকে তই কি কৰ আৰু পাই। এইবাৰো যদি আৰু না কৰ আৰু কি ক'ম আৰু মই। মানুহৰ বাৰু কিবা এটা ভুল হয়েই, তাৰো চাগে কিবা তেনেকৈ ভুল হ'ল। এতিয়া সি ভাল হৈছে নহয়। আৰু ঘৰৰ ওচৰতে থাকিবলৈ পাবি, ইটো চুকতহে। মোৰ মন গ'লে মই যাব পাৰিম, তই মন গ'লে আহিব পাৰিবি। সকলোবোৰ দেখিয়ে থাকিবি, চকুৰ আগতে সকলোবোৰ পায়ে থাকিবি। জানো আৰু কি কৰ পাই, তইহে গম পাবি দেই। তোৰ বিষয়ে মানুহৰ মুখত কথা শুনি মই বলিয়া হৈছোঁ আৰু। ওলাই যাবই নোৱাৰা হ'লোঁ। অকল খালি তোৰ কথাই আলোচনা। এইবাৰো ল'ৰা এটা পাইছোঁ, এইবাৰ যদি কেঞ্চেল কৰ মই ক'ব নোৱাৰোঁ দেই। কি কৰ কৈ থাকিবি তই। হ'ব দিয়া দেউতা, তুমি যদি ভাল দেখিছা
যদি তুমি ভাবিছা যে মই তাৰ লগত সুখে খাব পাৰিম বুলি তেতিয়াহ'লে হ'ব দিয়া, মোৰ একো আপত্তি নাই। আৰু চিন্তা কৰিব নালাগে দিয়া, মানুহৰ পৰা কথা তুমি আৰু নুশুনা। ঠিক আছে বাৰু দে তেতিয়াহ'লে মই কৈ দিম বাৰু তাক। আৰু শুন মাজনী, মই কিন্তু তোক জোৰ জবৰদস্তি কৰা নাই দেই। তই যদি বিয়া নহওঁ বুলি কওঁ তাত মোৰ একো ক'বলগীয়া নাই। তই আকৌ পিছত নাভাবিবি যে তোক মই জোৰ জবৰদস্তি বিয়া দিছোঁ বুলি। হ'ব দিয়া দেউতা, তুমি মোক জোৰ জবস্তি কৰিছা বুলি নাই কোৱা নহয়। মই মোৰ নিজ ইচ্ছামতে বিয়া হ'ম বুলি কৈছোঁ। হ'ব, তুমি তাক কৈ দিবা। ঠিক আছে বাৰু দে মাজনী, মই তেতিয়াহ'লে কৈ দিম বাৰু। হে প্ৰভু, কি হ'বলৈ গৈ আছে মোৰ লগত, মই একো ভাবিয়ে পোৱা নাই। ৰাজীৱৰ লগত মোৰ বিয়া ঠিক কৰিব দেউতাই। ৰাজীৱৰ লগত মই কেনেকৈ বিয়া হ'ম বাৰু? সিহঁতৰ মানুহখিনিৰ লগত মই কেনেকৈ থাকিম বাৰু? ৰাজীৱৰ স্বভাৱ চৰিত্ৰ বহুত বেয়া আছিলে আগতে, এতিয়া যদি ভাল হৈছে নাজানো আৰু। কি কৰোঁ মই? দেউতাৰ কথাও পেলাব নোৱাৰোঁ, কাৰো কথাই পেলাব নোৱাৰোঁ মই। সকলো ফালৰ পৰা ময়ে সকলোবোৰ সহ্য কৰিব লাগে। যি হ'ব দেখা যাব আৰু। ভগৱানেও সহায় কৰিবা মোক, প্ৰভু সহায় কৰিবা। মাজনীও এইখন বিয়াততো সঁচাকৈ সন্মতি দিছনে বাৰু? অঁ খুৰী, সন্মতি দিছোঁ মই। কিমাননো আৰু কেঞ্চেল কৰি থাকিম? দেউতাই মানুহৰ পৰা বহুত কথা শুনিবলৈ পাইছে, সেইকাৰণে আৰু যি হওক হ'বলৈ দিয়া আৰু মোৰ লগত। উপায় নাই, মই কাকো দুখত থকাটো নিবিচাৰোঁ খুৰী। মোৰ কাৰণে কোনো দুখত থাকিব নালাগে, সকলোবোৰে সুখী থাকক। সেইকাৰণে বহুত চিন্তা কৰিয়ে মই বিয়াখন হ'ম বুলি কৈছোঁ। আৰু দেউতাকো বহুত ধৰণৰ কথা কৈ আছে, সেয়েহে আৰু উপায় নাই আৰু দিয়া খুৰী। মাজনী, তই তাৰ সকলোবোৰ কথা গম পায়ো বিয়া হ'ম বুলি কৈছোঁ যেতিয়া মইনো কি ক'ম আৰু। অঁ খুৰী, তাৰ সকলোবোৰ কথা গম পায়ো মই বিয়া হ'ম বুলি কৈছোঁ। সকলোৱে কৈছে সি বোলে আগতকৈ বহুত ভাল হ'ল। আজিকালি বোলে সমাজৰ কামতো আগভাগ লয়, সকলো ক্ষেত্ৰতে বোলে পাৰ্গত। সেয়েহে সকলোৱে কৈছে যেতিয়া মইনো আৰু কিয় নাকচ কৰিম। সেয়েহে ক'লোঁ আৰু বিয়া হ'ম বুলি। তাতে ঘৰৰ ওচৰতে, যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিম। ঘৰখনতো থাকিবহি পাৰিম, তাতো থাকিবগৈ পাৰিম। দেউতাই যেতিয়া মন যায় তেতিয়া যাব পাৰিব। সেইকাৰণে সন্মত দিলোঁ আৰু খুৰী। হ'ব দে আৰু, তই যদি ভাবিছ যে তই তাত সুখে থাকিব পাৰিবি বুলি, তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই। তহঁতি সুখে থকাটোৱে মই বিচাৰোঁ। পিছে ভাইৰে গম পালে নাই? জানো, দেউতাই ভাইটিক ক'লে নাই মই গমেই পোৱা নাই। কি গম পোৱা নোপোৱা কথা পাতি আছ বাই? অঁ তই আহিলি। এই বায়েৰক ৰাজীৱে পচন্দ কৰিছে নহয়। তাইও বিয়া হ'ম বুলি সন্মতি দিছে বাৰু। তোৰ কিবা ক'বলগীয়া আছে নেকি? ৰাজীৱ মানে সেই গাঁৱৰ ইটো মোৰ নেকি? অঁ ভাইটি, সিয়ে। কি? তাৰ লগত তই বিয়া হ'ম বুলি কৈছ বাই? তাৰ কথা তই কি গম নাপাৱ নেকি? তাৰ কিমান হিষ্ট্ৰী আছে? গম পাওঁ ভাইটি, সকলোবোৰে গম পাওঁ। সেইবোৰ তাৰ পাষ্ট আছিলে। এতিয়া সি বহুত ভাল হৈছে, আৰু সকলোৰে মুখত অকল তাৰে কথা। আৰু ময়ো ভাবিছোঁ যে মই তাৰ লগতে সুখে থাকিব পাৰিম। সেয়েহে মই বিয়াখন পাতিম বুলি সন্মত দিলোঁ ভাইটি। হ'ব দে আৰু, তোৰ সুখতে ময়ো সুখী। যদি তই ভাবিছ যে তই তাৰ লগত সুখেৰে থাকিব পাৰিবি, তেতিয়াহ'লে হ'ব দে, মইনো কি ক'ম আৰু। হ'ব দে আৰু ভাইটি, বাই যেতিয়া নিজে থাকিব পাৰিম বুলি কৈছে, আমিনো কি ক'ম আৰু, নহয় জানো? অঁ সেইটোৱে খুৰী, তাই য'ত সুখী আমিও তাতে সুখী আৰু। পিছে বৈ ভাইটি, তোক ভাতকেইটা বাঢ়ি লওঁগৈ। খুৰী, তুমিও আহা, বহাহি আহা। অঁ বৈ। পল্লৱী, অ' পল্লৱী, পল্লৱী। অঁ তই আহিবলৈ সময় পালি। এইকেইদিন একেবাৰে দেখা দেখিয়ে নাই তোক। এইকেইদিন অকণমান টাউনৰ ফালে আছিলোঁ, সেইকাৰণেহে। বহ আকৌ, কেলৈ থিয় হৈ আছ? হ'ব বাৰু, বহিম। পিছে কি তোৰ বিয়া ওলাইছে বোলে? চাৰিওফালে একেবাৰে ৰজনজনাই আছে। অঁ শুনিছ যদি হয় আৰু। পল্লৱী, কি ক'ম মই তোক? তই কি চিন্তা কৰি ডিচিশ্যন লৈছ মই ক'ব নোৱাৰোঁ। তই ৰাজীৱৰ কথা ভালদৰে জান। ৰাজীৱৰ গোটেই কাহিনী গম পাওঁ, তাৰ স্বভাৱ চৰিত্ৰৰ পৰা ধৰি সকলোবোৰ কথা গম পাওঁ। সেইবোৰ কথা জানি বুজিও তোৰ নিচিনা এজনী ছোৱালীয়ে ৰাজীৱলৈ যাম বুলি তই কেনেকৈ ক'ব পাৰিলি বাৰু হা? তই কি চিন্তা কৰি পেলাই ক'লি পল্লৱী, কচোন মোক সঁচা কথা ক তই। হ'ব দে আৰু, চিন্তা তেনেকুৱা একো কৰা নাই। আগতে সি বেয়া আছিলে বুলি মানিছোঁ বাৰু, কিন্তু আজিকালি সি ভাল হৈছে বোলে। আৰু সকলোৱে ভাল বুলি কৈছে যেতিয়া সেইকাৰণে বিয়া হ'ম বুলি ভাবিছোঁ আৰু। একো নহয় দে, তহঁতকো পাই থাকিম ঘৰৰ ওচৰতে, অহা যোৱা কৰি থাকিব পাৰিম। আৰুনো কি লাগে তাতকৈ? নাজানো আৰু, মই নাজানো আৰু। তই কিবা মানে কি ভাবি চিন্তা কৰিছ মই একো ক'ব পৰা নাই। মানে কি ক'ম মই? কি চিন্তা কৰিছ বাৰু পল্লৱী তই? আৰে
মইনো কি ভুল চিন্তা কৰিলোঁ? ঠিকেইতো চিন্তা কৰিছোঁ। হ'ব দে আৰু, মানুহ মাত্ৰেই ভুল হয়েই। তাৰো তেনেকৈ ভুল হৈছিলে আৰু সেইবুলি আৰু সি কি জীৱনত বিয়াই নাপাতিব নেকি? কচোন তই। হ'ব, বাদ দে নাই এইবোৰ কথা। মই তাৰ লগত সুখী আছোঁ আৰু দেউতাও বহুত সুখী। সেয়েহে মই এইবোৰ একো উল্টা পুল্টা কৰিব নোৱাৰোঁ পলাশ। আৰু তই চিন্তা নকৰিবি দে, মই সদায় ভালে থাকিম। নাজানো, মই নাজানো। তোৰ এইবোৰ ডিচিশ্যন শুনি পেলাই মোৰ মূৰটোৱে কিবা কাম নকৰা হৈ গৈছে। ক'ব নোৱাৰোঁ মই কি চিন্তা কৰি তই কি কথা কৈছ, একো গম পোৱা নাই মই। হ'ব দে, মই যাওঁগৈ। পলাশ, শুনচোন। ঐ পলাশ, পলাশ। কাৰ কথা শুনিম, কাৰ কথা পেলাম মই? দেউতাৰ কথা শুনিম নে পলাশৰ কথা শুনিম মই? একো চিন্তা কৰিয়ে পোৱা নাই। নাজানো আৰু মোৰ জীৱনটোৰ লগত কি হৈছে একো গমেই পোৱা নাই মই। বিয়া নহওঁতেও মানুহৰ ঢেৰ কথা, এতিয়া বিয়া হ'ব লওঁতেও ওজৰ আপত্তি। মই জানো সি সিমান ভাল ল'ৰা নাছিলে, কিন্তু এতিয়া সকলোৱে তাক ভাল ল'ৰা বুলি কৈছে। সকলোৱে কৈছে যে সি ভাল হৈছে। সেইকাৰণেহে মই বিয়া হ'বলৈ ওলাইছোঁ। আৰু দেউতা মোৰ বহুত সুখী পলাশ। মই তোৰ কথা শুনিলে মানে নহ'ব। মই দেউতাক দুখত থকাটো কেতিয়াও নিবিচাৰোঁ। তই মোক বেয়া নাপাবি পলাশ।